ৰাশিফল 11 মাৰ্চ 2025 বৈদিক জ্যোতিষত মুঠ 12টা ৰাশিৰ বৰ্ণনা কৰা হৈছে। প্ৰতিটো ৰাশিৰ এটা শাসক গ্ৰহ থাকে। গ্ৰহ নক্ষত্ৰৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। মেঘ ৰাশি কেৰিয়াৰৰ লক্ষ্যক লৈ আপুনি অভিলাষী যেন দেখা যাব। আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। বহিৰাজ্য ভ্ৰমণৰ সম্ভাৱনা থাকিব। সম্পত্তিৰ সৈতে জড়িত বিবাদসমূহ সমাধান কৰিব লাগিব। আপোনাৰ পেছাদাৰী জীৱনত নতুন প্ৰজেক্টৰ দায়িত্ব পাব পাৰে। বৃষ ৰাশি পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে। জীৱনশৈলীৰ পৰিৱৰ্তন কৰি স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰি। বতৰৰ পৰিৱৰ্তনৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। প্ৰেম জীৱনত ৰোমান্টিক টাৰ্ণ আহিব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন পাব। মিথুন ৰাশি ৰিয়েল ষ্টেটত বিনিয়োগ কৰিলে লাভজনক বুলি প্ৰমাণিত হ'ব, কিন্তু চিন্তা নকৰাকৈ বিনিয়োগ নকৰিব। ব্যৱসায়ীসকলে ব্যৱসায় সম্প্ৰসাৰণৰ নতুন সুযোগ লাভ কৰিব। ঋণৰ পৰা মুক্তি পাব। খং পৰিহাৰ কৰক। শান্ত মনেৰে পাৰিবাৰিক জীৱনৰ সমস্যা সমাধান কৰক। কৰ্কট ৰাশি নতুন সম্পত্তি কিনা বা উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ সম্ভাৱনা থাকে। ব্যৱসায়ত অগ্ৰগতি হ'ব। ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। নিজৰ স্বাস্থ্যৰ যত্ন লওক। স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক। ইয়াৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব। সিংহ ৰাশি আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। জীৱনত নতুন নতুন চমক পাব। শিশুৰ ক্ৰমবৰ্ধমান দাবীৰ বাবে ই এক প্ৰত্যাহ্বান দিন হ'ব। পুৰণি বন্ধু বান্ধৱীক লগ পাওক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি আপোনাৰ কেৰিয়াৰত সফলতাৰ জখলা বগাব। কন্যা ৰাশি আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। ঘৰ মেৰামতিৰ বাবে আপুনি টকা খৰচ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰি সময় নষ্ট নকৰিব। নিজৰ স্বাস্থ্যৰ যত্ন লওক। শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ অলপ অতিৰিক্ত প্ৰচেষ্টা কৰক। প্ৰেম জীৱন ভাল হ'ব। তুলা ৰাশি আৰ্থিক বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। শান্ত হৈ থাকক আৰু কূটনৈতিকভাৱে প্ৰত্যাহ্বানসমূহ সমাধানৰ চেষ্টা কৰক। পৰিয়ালৰ সদস্যৰ সৈতে সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। সন্তানৰ সাফল্যত অভিভাৱকসকলে গৌৰৱ অনুভৱ কৰিব। বৃশ্চিক ৰাশি কৰ্মক্ষেত্ৰত উন্নতিৰ বহু সুযোগ পাব। শিক্ষামূলক কমে ভাল ফল দিব। আপোনজনৰ পৰা সমৰ্থন পাব। আপোনাৰ কেৰিয়াৰত নতুন কৃতিত্ব অৰ্জন কৰিব। ব্যৱসায়ত সম্প্ৰসাৰণ হ'ব। সম্পৰ্কত অপ্ৰয়োজনীয় তৰ্ক পৰিহাৰ কৰক। ধনু ৰাশি আৰ্থিক অৱস্থা সুদৃঢ় কৰিবলৈ নতুন সুযোগ বিচাৰিব। জীৱনত নতুন পৰিৱৰ্তনৰ লক্ষণ দেখা গৈছে। আপোনাৰ পেছাদাৰী জীৱনত আপুনি অপৰিসীম সফলতা লাভ কৰিব। আপোনাৰ সকলো সপোন বাস্তৱায়িত হ'ব। পাৰিবাৰিক জীৱনত উত্তেজনাৰ পৰিস্থিতি স্থায়ী হৈ থাকিব। সম্পৰ্কবোৰ টেঙা হৈ পৰিব। মকৰ ৰাশি বিনিয়োগৰ লগত জড়িত সিদ্ধান্তবোৰ বুদ্ধিমান ৰূপে লোৱা। আপুনি হয়তো পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰীৰ সূত্ৰে লাভ কৰিব পাৰে। কিছুমান মানুহে এটা ভাল পেকেজ লৈ নতুন কাম আৰম্ভ কৰিব পাৰে। মনত স্বাস্থ্যৰ চিন্তা বাঢ়িব। সম্পত্তিত বিনিয়োগ কৰাটো উপযুক্ত হ'ব। কুম্ভ ৰাশি আৰ্থিক বিষয়ত সাৱধান। ঘৰত শান্তি আৰু সুখ বজাই ৰাখিবলৈ বিবাদ পৰিহাৰ কৰক। সম্পৰ্কবোৰ মজবুত কৰাৰ বাবে আপুনি অধিক প্ৰচেষ্টা চলাব লাগে। পেছাদাৰী জীৱনত প্ৰত্যাহ্বান বৃদ্ধি পাব। স্বাস্থ্যৰ উন্নতি হ'ব। মীন ৰাশি আৰ্থিক বিষয়ত উত্থান পতন হ'ব। বুদ্ধিমান ৰূপে ধন পৰিচালনা কৰক। আইনী বিবাদ পৰিহাৰ কৰক। ভ্ৰমণৰ সম্ভাৱনা থাকিব। আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। ধৰ্মীয় জগতৰ কাম কাজৰ পৰা আপোনাৰ মনটোৱে শান্তি পাব।